জুনাইত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ এক ভয়াৱহ ছবি। শাৰী শাৰী ঘৰ সাজি বসবাস কৰি থকাৰ ভয়াৱহ দৃশ্য। তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ। জুনাইত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ এক ভয়াৱহ ছবি। ড্ৰোনৰ সহায়ত জুনাই বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা ছবিয়ে স্পষ্ট ৰূপত অবৈধ বাংলাদেশীৰ বেদখল কৰি থকা দেখা গৈছে। শাৰী শাৰী ঘৰ সাজি শ শ বাংলাদেশীৰ মূলৰ লোকে জুনাই মুৰকংচেলেক ট্ৰাইবেল বেল্ট আৰু ব্লকত আবেষ্টনীৰ কেইবাটাও স্থানত বছৰ বছৰ ধৰি বেদখল কৰি থকাৰ তথ্য জানিব পৰা গৈছে। যোৱা কিছু বছৰ আগলৈ খালী হৈ থকা চৰকাৰী ভূমি, নৈ, চৰ চাপৰি অঞ্চলসমূহ আজি শাৰী শাৰী ঘৰ। ক'ৰ পৰা কেতিয়া কোনে সাজিলে এই ঘৰসমূহ? এই প্ৰশ্ন এতিয়া জুনাই দল সংগঠন আৰু ৰাইজৰ মাজত। বাৰে বাৰে জুনাইত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ কথা অভিযোগ উত্থাপন হৈ আহিছিল যদিও আজি পৰ্যন্ত কিন্তু উচ্ছেদ কৰাৰ সাহস কাৰো নাছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অবৈধ দখলদাৰীসকলক উচ্ছেদ চলোৱাৰ পিছতে জুনাইৰ পৰাও এতিয়া TMPK আৰু ট্ৰাইবেল সংঘই সজোৰে দাবী উত্থাপন কৰিছে জুনাইত উচ্ছেদ অভিযান চলাবলৈ। যোৱা 25 জুলাইত TMPK এক প্ৰতিবাদী জোৰ সমদল উলিয়াই 15 দিনৰ ভিতৰত অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰিবলৈ সময়সীমা বান্ধি দিছিল। অসমত মিয়া বাংলাদেশী যিদৰে আগ্ৰাসন হৈছে ইয়াক নিৰ্মূল কৰিবৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ নেতৃত্বত উচ্ছেদ অভিযান আগবঢ়াইছে ইয়াক TMPK জোনাই জিলা সমিতিৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। লগতে আমাৰ জোনাইতো দেখা পোৱা গৈছোঁ বহুতো মিয়া বাংলাদেশীয়ে ইয়াত চৰকাৰী ভূমি বেদখল অবৈধভাৱে বেদখল কৰি আছে। এইবোৰক আমি যোৱা 25 তাৰিখে জোৰ সমদল কৰি সকিয়নি দিছিলোঁ। আমি 15 দিনৰ সময় দিছিলোঁ, কিন্তু 15 দিনৰ আজি 3 দিন উকলি গৈছে। কিন্তু বাকী যি দিন আছে 13 দিনৰ ভিতৰত সিহঁতক ইয়াৰ পৰাই সকিয়নি দিছোঁ। সিহঁতে অতি সোনকালে নিজৰ ঠাইসমূহ এৰি এই চৰকাৰী আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া ইয়াক সিহঁতে এৰি গুচি যাব লাগিব। অন্যথা চৰকাৰকো কৈছোঁ অতি সোনকালে সিহঁতক উচ্ছেদ কৰক, অন্যথা আমি TMPK তৰফৰ পৰা আমি ৰাইজক লগত লৈ আমি নিজে উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। মুৰকংচেলেক জনজাতীয় আবেষ্টনী এলেকাত সন্দেহযুক্ত নাগৰিকৰ যি আগ্ৰাসন ভয়াৱহ ৰূপত আগ্ৰাসন চলাই থকা আমি দেখিবলৈ পাইছোঁ। 1951 চনত গঠন কৰা হৈছিল মুৰকংচেলেক জনজাতীয় আবেষ্টনী। এই আবেষ্টনী এলেকাত আপোনালোকে দেখিব, ইয়াতে চৰ অঞ্চলতো আপোনালোকে দেখিব যি ধৰণে আগ্ৰাসন চলাই আহিছে সন্দেহযুক্ত নাগৰিকৰ। আমি তাৰ প্ৰতি আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, এই অবৈধ যি সন্দেহযুক্ত নাগৰিকৰ এই আগ্ৰাসনক আমি প্ৰতিৰোধ কৰিব লাগিব। অন্যথা ইয়াত থকা আমাৰ জাতি জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি অনাগত সময়ত অহাটো নিশ্চিত হ'ব। গতিকে আমি ক'ব বিচাৰিছোঁ এই সন্দেহযুক্ত নাগৰিকক অনতি বিলম্বে ইয়াৰ পৰা হিচাপ কৰি এটা পৰিয়ালক হিচাপ কৰি ইয়াৰ পৰা বিতৰণ কৰিব লাগে, ইয়াৰ পৰা উচ্ছেদ চলাব লাগে। আমি চৰকাৰক দাবী জনাইছোঁ। আমি 15 দিনৰ সময় আমি বান্ধি দিছিলোঁ। এই 15 দিনৰ সময় আজি কাউণ্টডাউন হৈছে। আজি 3 দিন উকলি গৈছে আৰু 12 দিনৰ সময় আছে। এই 12 দিনৰ ভিতৰত এই যি অবৈধ বাংলাদেশী মিয়াসকল ইয়াত দপদপনি চলাই আহিছে তেওঁলোকক উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছোঁ। এই কেইবাটাও স্থানত আমি পৰিদৰ্শন কৰিছিলোঁ। আমি ৰেলৱে কলনীত আপোনালোকে দেখিব এই ৰেলৱে কলনীত যি পৰিৱেশ পৰিস্থিতি, যি ৰেলৱে মাটি তেওঁলোকে অবৈধভাৱে দখল কৰি আহিছে, দীৰ্ঘদিন ধৰি তেওঁলোকে দখল কৰি আহিছে। এই ৰেলৱে কলনীত প্ৰত্যেকটো পৰিয়ালক এই অবৈধ সন্দেহযুক্ত নাগৰিকৰ পৰিয়ালক এভেকশ্যন কৰিব লাগিব হিচাপ কৰি। আৰু চিগা গাঁও পঞ্চায়তত আমি দেখিবলৈ পাইছোঁ তাতো সন্দেহযুক্ত নাগৰিকৰ ভৰপূৰ হৈছে। চিগা গাঁও পঞ্চায়ততো তাতো প্ৰত্যেকটো পৰিয়ালক এভেকশ্যন কৰিব লাগে আমি দেখিছোঁ। আৰু কেমিজেলম গাঁও পঞ্চায়ততো আমি দেখিবলৈ পাইছোঁ। কেমিজেলম গাঁও পঞ্চায়ততো সন্দেহযুক্ত নাগৰিকৰ যি আগ্ৰাসন আমি ভয়াৱহ ৰূপত আমি দেখিবলৈ পাইছোঁ। এই আৰু বেলেগ বেলেগ চৰ অঞ্চলত আছে। এই চৰ অঞ্চলসমূহত যি সন্দেহযুক্ত নাগৰিকৰ
আগ্ৰাসন তেওঁলোকে মাটি দখল কৰি আছে, ট্ৰাইবেল বেল ব্লকৰ মাটি তেওঁলোকে দখল কৰি আছে অবৈধভাৱে। তেওঁলোকক অনতিবিলম্বে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে বুলি আমি চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি সদৌ অসম ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আপুনি ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এইখন অসমত বাংলাদেশী মূলৰ যিখিনি মিয়া মানুহ, যিখিনি আমাৰ থলুৱাৰ যিখিনি সা সম্পত্তি মাটি বাৰীৰ পৰা আদি কৰি যিখিনি আমাৰ দখলকাৰী, তেওঁলোকক এভেকশ্যন কৰা এইমাত্ৰ এইখনেই চৰকাৰ। সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু প্ৰধান বৰাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ চেগতে আমি তেওঁলোকক এটা এপিলটো কৰিব বিচাৰিছোঁ, অসমত যেনেকুৱাকৈ আমাৰ ট্ৰাইবেল বেল্টৰ ভূমি যেনেকুৱা অবৈধ বেদখলৰ পৰা উচ্ছেদ কৰি পিনি খিলঞ্জীয়াৰ হকে গতাই দিব বিচাৰিছে, আমি সেইটো ৱেলকাম জনোৱাৰ পাছতো আমাৰ জোনাইখন আমাৰ মুৰকং চাইডে ট্ৰাইবেল বেল্ট ব্লক হয়। এই বেল্টত এতিয়া চাওক, আপুনি দুটামান বছৰ আগত আমাৰ কবচাপৰ এভেকশ্যন হৈছিলে, সন্দেহজনক মিয়া আছিল তাতো। দেখা যায় এইখিনি মানুহ ক'লৈ গ'ল? এইখিনি মানুহ এতিয়া আমি সৰু এটা ছাৰ্ভে কৰি চাইছোঁ, এইখিনি মানুহ সন্দেহজনকভাৱে আমাৰ এই আশে পাশে, আমাৰ জোনাই ৰেলৱে মুৰকং চাইডে ৰেলৱে ষ্টেচন আশে পাশে আছে, তাত ডাউন চাইডে আপোনাৰ চিগা চাইডে আছে, তেলামত আছে, সেনেকুৱাকৈ আমাৰ এই আশে পাশেও তেওঁলোকে মানে দখল কৰিব ট্ৰাই কৰি আছে, আৰু কিছুমান দখল কৰি আছে, অবৈধভাৱে দখল কৰি আছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক, আমাৰ ধেমাজি জিলা প্ৰশাসনক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অনতি পলমে আমাৰ এই জোনাইখনক বাংলাদেশী মূলৰ মিয়ামুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, এই আমাৰ জোনাইখন ডাষ্টবিন নহয়। ক'ৰবাত ইভেকশ্যন হৈছে, আমাৰ ইয়াত ইভেকশ্যনটো হোৱা নাই। তেওঁলোকে একদম জোনাইখন ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিব ধৰিছে। এতিয়া ইফালে গ'লেও মানে সন্দেহজনক মানুহ, ইফালে গ'লেও সন্দেহজনক মানুহ। আমাৰ জোনাইখনক চেপি দিব বিচাৰিছে মিয়াসকলে, আমাৰ থলুৱা ভূমিপুত্ৰসকলৰ মাটি কাঢ়িব বিচাৰিছে। গতিকে আমি অসম চৰকাৰক, আমাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, অনতিপলমে আমাৰ জোনাইখনক ক্লিন কৰি দিয়ক, চাফা কৰি দিয়ক, একদম অবৈধ মানুহখিনি ইয়াৰ পৰা আঁতৰাই দিয়ক, এভেকশ্যন কৰি দিয়ক। আমি প্ৰয়োজন হ'লে আমি ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি প্ৰশাসনক পূৰা সহযোগ কৰিম। ক'ত সন্দেহজনক মানুহ আছে আমি ইণ্ডিকেট কৰি দিম প্ৰয়োজন সাপেক্ষে। আমি কৈছোঁ কি, অবৈধভাৱে যিখিনি আমাৰ অসমলৈ আহিছে, অবৈধভাৱে দখল কৰাখিনিয়ে কৈছোঁ আমি থলুৱা ভূমিপুত্ৰ পূৰ্বাদিৰ পৰা থকা মানুহখিনি আমি কোৱা নাই। আমি তেওঁলোকক কোনো হেম্পাৰ দিবলৈ বিচৰা নাই। অবৈধভাৱে যিখিনি মানুহ আহিছে, এতিয়া সন্দেহজনক মিয়া সম্প্ৰদায়ৰ মানুহ আহিছে, লুঙিদাৰী ইয়াতো সোমাই গৈছে, এইখিনিকে আমি কৈছোঁ। আমাৰ থলুৱা ভূমিপুত্ৰসকল আমি নাই কোৱা। তেওঁলোক আমি পৃথিৱী থকালৈকে তেওঁলোকে থাকিব লাগিব। খালী আমাক সন্দেহজনক এই মিয়া সোপা, লুঙিদাৰী সোপাকে আমি ইয়াৰ পৰা আঁতৰাব গৈছোঁ। আমাৰ বজাৰৰ উদয়পুৰ চাইডে আছে, আপোনাৰ চাওক, উদয়পুৰ চাইডে আছে আপোনাৰ এই 2 নং 3 নং ৱাৰ্ড ৰেলৱে, আমাৰ কি কয় এইটো ৰেলৱে চাইডে। তাৰপাছত আপোনাৰ এই চিগা চাইডে আপুনি আনএক্সপেক্ট এই বৰ্ডাৰৰ ওচৰত তেওঁলোকে ক'ৰ পৰা তেওঁলোকে তাত সাহস পাইছে। অসম অৰুণাচল বিবাদ থকা অঞ্চলতো তেওঁলোকে এটেক কৰিব বিচাৰিছে, তাতো দখল কৰিব বিচাৰিছে। ছিংগাপুৰ নে কি কয় ডোখৰ, তাতো এটেক কৰিব বিচাৰিছে। গতিকে আৰু তেলামত আপোনালোকে গম পায়, তেলামত অলৰেডি ৰেলৱে এভেকশ্যন কৰিছিলে, কিন্তু তাহাঁতে কি কৰিছে, যিখিনি নদী আছে, আমাৰ এই পটে দলং বুলি এখন আছে, তাৰ নদীৰ তলত তেওঁলোকে বসবাস কৰিব আৰম্ভ কৰিছে। গতিকে সেইখিনিতো আমাৰ থলুৱা, এইটোতো আমাৰ ভূমিপুত্ৰসকলৰ ভূমি হয় না, তেওঁলোকে তাতো দখল কৰিব বিচাৰিছে। গতিকে আমি প্ৰশাসনক এপিল কৰিছোঁ, আমি আকৌ লগতে তাৰ সমানুপাতিকভাৱে আমি ইয়াৰ যিখিনি ভূমিপুত্ৰ আছে তেওঁলোকক একো শংকা নকৰিবলৈ আমি ইয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ। তেওঁলোক আমাৰ একেলগে আমি থাকিবলগীয়া মানুহ, আমি একেলগে থাকিম, খালী এই সম্প্ৰদায়ৰ লোকখিনিক। আৰু ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীসকলক উচ্ছেদ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। আমাৰ উত্তৰ অসমতো সন্দেহভাজন নাগৰিকৰ অসমৰ চৰকাৰী ভূমি বা বনাঞ্চল বেদখল কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ধেমাজি জিলাৰ জোনাই সমজিলাৰ মুৰকং চেলেক জনজাতি আবেষ্টনী এলেকাৰ বিভিন্ন প্ৰান্তত সন্দেহভাজন নাগৰিকে ভৰি পৰিছে। বিগত কিছু বছৰৰ পৰা দিনে দিনে সন্দেহভাজন নাগৰিকৰ সংখ্যা এই মুৰকং চেলেক
আবিস্তনী এলেকাত বৃদ্ধি পাইছে। আপোনালোকে সকলোৱে জানে যে 1951 চনতে মুৰকং চিলেক জনজাতি আবিস্তনী এলেকাখন গঠন কৰা হৈছিলে। তেতিয়া বিশেষকৈ মিচিং জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল এই মুৰকং চিলেক ট্ৰাইবেল বেল্ট। ইয়াৰ উপৰিও এই মিচিঙৰ লগতে বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সম্প্ৰীতিৰে বসবাস কৰি আহিছে। কিন্তু শেহতীয়াকৈ এই মুৰকং চিলেক জনজাতি আবিস্তনী এলেকাত নামনিৰ পৰা আহি সন্দেহভাজন নাগৰিকে ভৰি পৰিছে। বিশেষকৈ জোনাই সদৰৰ উদয়পুৰ, জোনাই বজাৰ, মুৰকং চিলেক ৰেল ষ্টেচনৰ আশে পাশে, তেলাম, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰান্তত সন্দেহভাজন নাগৰিকৰ মানে এই কলনী গঢ়ি উঠিছে। সেইটো কাৰণে এই চৰকাৰী ভূমি বা সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীসকলক যিটো উচ্ছেদ পৰ্ব চলাই আছে, এই উচ্ছেদ পৰ্বত আমাৰ মুৰকং চিলেক এই ট্ৰাইবেল জনজাতীয় অঞ্চলৰ পৰাও যিসকলে বেদখলকাৰী, এই বেদখলকাৰীসকলক উচ্ছেদ কৰিব দাবী জনাইছোঁ। বিশেষকৈ সন্দেহযুক্ত নাগৰিকসকলৰ ইয়াত জনসংখ্যা বা আৱাস স্থান বৃদ্ধি পোৱাৰ লগতে বিভিন্ন অসামাজিক কাম কাজো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চুৰি ডকাইতৰ লগতে ড্ৰাগছৰ যিটো প্ৰচলন, বিশেষকৈ জোনাই সদৰত যদি আমি ড্ৰাগছৰ চোৰাং কাৰবাৰটো মুৰকং চিলেক ষ্টেচনৰ আশে পাশে আৰু সেইসকল সন্দেহভাজন নাগৰিকসকলে চলাই আহিছে। জোনাই উদয়পুৰ অঞ্চলত বা অন্যান্য প্ৰান্তত হওক লাগে। সেইটো কাৰণে জোনাইৰ এটা খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তৰ কাৰণে বা এই জোনাই অঞ্চলত এটা সুস্থ সামাজিক বাতাবৰণ বজাই ৰখাৰ বাবে আমি এই মুৰকং চিলেক অঞ্চলৰ জোনাই মুৰকং চিলেকৰ পৰা যিবিলাক সন্দেহভাজন নাগৰিকসকলক উচ্ছেদ কৰিবৰ বাবে আমি চৰকাৰৰ ওচৰত সজোৰ দাবী জনাইছোঁ।